নমস্কাৰ, মই চিনেগুৰি আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমি কৰ্মালয়ত কাটিং টেইলাৰিং শিকিছিলোঁ এমাহে। আজি শেষ হৈছে আৰু মিটিং হ'ব। আৰু বাইদেউসকল আচলতে আপোনালোকৰ নিচিনা যোগ্য মানুহৰ আগত কথা কোৱাৰ ব্যস্ততা মোৰ নাই, তথাপিতো মই চেষ্টা কৰিছোঁ। কৰ্মালয় প্ৰথমতেতো মোৰ স্বামী ডক্টৰ অম্লানদী বৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তোমাৰ ইমান এটা ধুনীয়া মন, সুন্দৰ এটা ব্যতিক্ৰমী চিন্তা, যাৰ কাৰণে কৰ্মালয় ফুটপাথ আজি খুলিব পাৰিছে। প্ৰথমতে যেতিয়া আৰম্ভ হৈছিলে কৰ্মালয়ৰ চিন্তাধাৰাটো, কৈছোঁ আৰু পত্নী হিচাপে প্ৰথমতে মই কৈছিলোঁ যে পাৰিবাৰিক মানে মানুহ হ'বনে এনেকুৱা ধৰণৰ, আৰু তেওঁ কিন্তু সদায় পজিটিভ। তেওঁ মানে কিবা এটা কৰাৰ ক্ষেত্ৰত, কিবা এটা ভবাৰ ক্ষেত্ৰত বহুত, মই যোনটো এতিয়া ভাবিছোঁ তেওঁ হয়তো আৰু 10 দিনৰ আগৰ কথা ভাবি থাকে, এনেকুৱা ধৰণৰ চিন্তাধাৰা তেওঁ। গতিকে তেওঁ কৈছিলে চাবা মানুহ হ'ব, আৰু সঁচাকৈও আপোনালোকৰ সকলোৰে বাবে সুবিধা হোৱাকৈ নিয়ম মানি দিছোঁ। এইখিনি মানি চলিলে মানে অনুষ্ঠানটো বহুদিনলৈকে ভালদৰে চলাত সহায় হ'ব। কৰ্মালয় কৰ্মৰ মন্দিৰ, নতুন চামগুৰি সত্ৰ, মাজুলী। নিয়মাৱলী: আৰম্ভণিতে ধূপ ধূনা লগাই ভগৱানৰ নামত মেচিনত বহিব। কাৰ্যালয়টো চাফ চিকুণ কৰি ৰাখিব। কাৰ্যালয় যে সমাজখন সকলো আমি বস্তুবাদী মিটিং চলি আছে। আমাক এয়া সম্বৰ্ধনা পত্ৰ দিলে হৈছে। আৰু যদি কোনোবাই শিকিবলৈ আগ্ৰহ আছে, ইয়াতে শিকিচোন দিব পাৰে। এমাহ শিকাব আৰু বহুত ধুনীয়াকৈ শিকালে। অম্লানদাই বহুত এটা ধুনীয়া সুবিধা দিছে আমাৰ মহিলাখিনিৰ কাৰণে। বহুত ভাল লাগিলে শিকি এমাহ দিনে, বহুতখিনিয়ে পাৰিলোঁ দেই। যে সমাজখন সকলো আমি বস্তুবাদী চিন্তাৰে বিভিন্ন সময়ত বিভিন্ন চিন্তাৰে বিভিন্ন কাম কাজৰ মাজেৰে ব্যস্ত হৈ গৈছোঁ। এই সময়খিনিত কোনোবাই হয়তো জীৱন জীৱিকাৰ বাবে যুদ্ধ, কাৰোবাৰ প্ৰতিষ্ঠাৰ বাবে যুদ্ধ, সকলোৰে ভালকৈ জীয়াই থকাৰ এটা মনৰ বাবে আমি সকলোবোৰ দৌৰি ফুৰিছোঁ।